নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। এটা চিটেটৰ ফালৰ পৰা অতি ভাল খবৰ আহিছে যে জুলাই মাহৰ যি অনুষ্ঠিত হ'বলগীয়া চিটেট, এই চিটেটৰ আজি অফিচিয়েল নটিফিকেশ্যন বা অফিচিয়েল এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে। আপোনালোকে এই এডভাৰটাইজমেণ্ট চাব পাৰিব। ইয়াতে লিখা আছে ইনফৰমেশ্যন বুলেটিন চিটেট জুলাই 2024। ইয়াতে আপোনালোকে চাওক, ইয়াতে কেইটামান পইণ্ট দিয়া আছে, ইম্পৰ্টেণ্ট পইণ্টবিলাক চাওক। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 7 মাৰ্চৰ পৰা, অৰ্থাৎ আজিৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু ইয়াত চলিব 2 এপ্ৰিললৈকে। ঠিক আছে, আৰু আপোনালোকৰ এক্সামিনেশ্যন ডেট দিয়া আছে 7 জুলাই। 7 জুলাইত আপোনালোকৰ এক্সাম হ'ব। 7 জুলাই ছানডেৰ দিনা আপোনালোকৰ এক্সাম হ'ব। তো অতি ভাল খবৰ আহিছে। আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক, সকলোখিনি বস্তু ইয়াতে গম পাব। অসমত ক'ত চেণ্টাৰ আছে, কি হ'ব, কিমান ফিজ লাগিব, কিমান, এই সকলোবোৰ গম পাব। আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকে পে অফ এক্সামিনেশ্যন ফিজ, কিমান এক্সামিনেশ্যন ফিজ এইবাৰ আছে। আপোনালোকে যদি জেনেৰেল আৰু OBC কেটেগৰীৰ মানুহ হয়, তেনেহ'লে আপোনালোকে এটা পেপাৰ যদি এপ্লাই কৰে, এটা পেপাৰৰ কাৰণে আপোনালোকৰ 1000 দিব লাগিব। আৰু যদি আপোনালোকে বোথ পেপাৰ কৰে, অৰ্থাৎ LP আৰু UP যদি কৰে, পেপাৰ 1 আৰু পেপাৰ 2 যদি কৰে, তেনেহ'লে জেনেৰেল OBC কেটেগৰী মানুহৰ 1200 টকা লাগিব। আৰু যদি আপোনালোকে SC ST বা ডিফাৰেণ্ট এবল পাৰ্চন হয়, তেনেহ'লে আপোনালোকৰ এটা পেপাৰৰ কাৰণে 500 লাগিব। আৰু যদি বোথ পেপাৰ এপ্লাই কৰে, তেনেহ'লে আপোনালোকৰ ইয়াতে 600 টকা লাগিব। শিডিউল এণ্ড মড অফ এক্সামিনেশ্যন, যিখিনি ইম্পৰ্টেণ্ট হয় আপোনালোকৰ কাৰণে, সেইখিনি মই আপোনালোকক কৈ আছোঁ। চাব, 7 জুলাইত এক্সাম হ'ব। প্ৰথমে পেপাৰ 2 হ'ব। পেপাৰ 2 হ'ব 9:30 পৰা 12টালৈকে, আৰু পেপাৰ 1 হ'ব 2টাৰ পৰা 4:30টালৈকে। ঠিক আছে, যিখিনি ইম্পৰ্টেণ্ট হয় মই এইবিলাক কৈ আছোঁ আপোনালোকক। আৰু চাওঁ কি আছে। ষ্ট্ৰাকচাৰ এণ্ড কণ্টেণ্ট অফ চিটেট, এইবিলাক ঠিকেই আছে, আগৰ নিচিনাই আছে। পেপাৰ 1 LP স্কুলৰ টিচাৰৰ হ'ব 1 to 5, আৰু পেপাৰ 2 UP লেভেলৰ হ'ব। ঠিক আছে, আৰু কি আছে, এ পাৰ্চন হু ইণ্টেণ্ড টু বি এ টিচাৰ ফৰ both level class 1 to 5 and class 6 to 8 will have appear in the both paper। ঠিক আছে, পেপাৰ 1ত কি থাকিব, আপোনালোকৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, এইটো কম্পালচাৰী, মেথামেটিক্স কম্পালচাৰী, ইনভাইৰমেণ্টেল ষ্টাডিজ কম্পালচাৰী, লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 কম্পালচাৰী। ঠিক আছে, এইবিলাক কোনো চেঞ্জেছ হোৱা নাই, এইবিলাক আগৰ নিচিনাই আছে। চাওঁ আৰু কি আছে। আৰু পেপাৰ 2 চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, মেথামেটিক্স এণ্ড ছায়েন্স, আৰু মেথামেটিক্স অৰ ছ'চিয়েল ছায়েন্স। ঠিক আছে, লেংগুৱেজ 1 লেংগুৱেজ 2 দিয়া আছে। চাওঁ আৰু কি আছে ইম্পৰ্টেণ্ট। আৰু ইয়াতে 11 নম্বৰ পইণ্টত লিখা আছে ভেলিডিটি পিৰিয়ড অফ চিটেট চাৰ্টিফিকেট। ইয়াতে লিখা আছে যে দ্য ভেলিডিটি পিৰিয়ড অফ চিটেট কোৱালিফাইং চাৰ্টিফিকেট এপইণ্টমেণ্ট উইল বি ফৰ লাইফ টাইম ফৰ অল কেটেগৰিজ। মানে চিটেটৰ চাৰ্টিফিকেট যি ভেলিডিটি আছে, এইটো লাইফ টাইম কৰি দিয়া হৈছে। ঠিক আছে, আৰু এক্সামিনেশ্যন চেণ্টাৰ আপোনালোকে চাব পাৰিব। এক্সামিনেশ্যন চেণ্টাৰ কি আছে, আমাৰ অসমত ক'ত চেণ্টাৰ আছে। আমাৰ অসমত 3টা চেণ্টাৰ আছে। 3টা ঠাইত কোন জেগাত চেণ্টাৰ আছে। আমাৰ অসমৰ ডিব্ৰুগড়ত আছে, শিলচৰত আছে, আৰু ক'ত আছে, গুৱাহাটীত আছে। ঠিক আছে, অসমত 3টা ঠাইত চেণ্টাৰ আছে, ডিব্ৰুগড়ত আছে, গুৱাহাটীত আছে, আৰু শিলচৰত আছে। ঠিক আছে, এতিয়া চাওঁ এক্সামটো এনেকুৱা হ'ব, অনলাইন হ'ব নে OMR চিটত হ'ব। এতিয়া চাওঁ, এইখিনি ক'লোৱে। আজিৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে, এপ্ৰিলৰ 2 তাৰিখলৈকে চলিব, আৰু লাষ্ট ডেট অফ ছাবমিশ্যন ফিজ 2 তাৰিখ 2 এপ্ৰিললৈকে। আৰু আপোনালোকৰ যদি কিবা ভুল হয়, অনলাইন কাৰেকশ্যন কৰিব পাৰিব 8 এপ্ৰিলৰ পৰা 12 এপ্ৰিললৈকে। আৰু আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব দিছে 2 days বিফৰ দ্য এক্সামিনেশ্যন, অৰ্থাৎ
5 তাৰিখত জুলাই মাহৰ 5 তাৰিখে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু ৰিজাল্ট ডিক্লেয়াৰ কৰিব বাই দ্য এণ্ড অফ আগষ্টত ঠিক আছে আগষ্টৰ লাষ্ট উইকত ৰিজাল্ট ডিক্লেয়াৰ কৰিব আৰু ইয়াতে চাওক ডিষ্ট্ৰিবিউশ্যন অফ টেষ্ট বুকলেট তাৰমানে এক্সাম অফলাইন হ'ব ঠিক আছে ডিষ্ট্ৰিবিউশ্যন অফ টেষ্ট বুকলেট 9:15 দিয়া হ'ব ঠিক আছে এইখিনি আপোনালোকে এবাৰ পঢ়ি চাব তো মই খালি এইখিনি আপোনালোকক দেখুৱাৰ কাৰণে এইখিনি ওলাইছোঁ যে পেপাৰ অফলাইন হ'ব নে অনলাইন হ'ব ঠিক আছে ইয়াতে যেহেতু টেষ্ট বুকলেটৰ কথা লিখিছে তাৰ কাৰণে ইয়াৰ পৰা বুজিব পাৰি যে এক্সামটো অফলাইন হ'ব ঠিক আছে তো এইখিনিয়ে ইনফৰমেশ্যন দিয়াৰ কাৰণে আজিৰ ভিডিঅ'টো বনাইছোঁ তো আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন লওক এতিয়াও সময় আছে আজি মাৰ্চ এপ্ৰিল মে জুন জুলাই 4 মাহ সময় আছে 3 মাহ 4 মাহ সময় আছে আপোনালোকে ভালদৰে প্ৰস্তুতি লওক আৰু আপোনালোকৰ যি এক্সাম আছে জুলাই মাহৰ 7 তাৰিখত আপোনালোকে তাতে ভালদৰে এপিয়াৰ হওক তো আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ আপোনালোকে এই ইনফৰমেশ্যনটো আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিয়ক আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ